আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় কেবিনেট মন্ত্ৰীবৃন্দ, মাননীয় সাংসদ, বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰতিনিধিক আজি আমি এই পবিত্ৰ স্থান দ্বিতীয় বৈকুণ্ঠৰ পৰা সমস্ত আই মাতৃ তথা অসমৰ সমূহ ৰাইজৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছোঁ, যাতে প্ৰভু ভগৱন্তৰ কৃপাত পুনৰবাৰ অসমত আপোনাসৱে ৰাইজৰ বিপুল আশীৰ্বাদ পুষ্ট হৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে অসম মাতৃ এখন উন্নত, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ৰাজ্য হিচাপে যেন গঢ়ি উঠে, য'ত প্ৰাকৃতিক সম্পদৰ সুব্যৱস্থা। ৰাইজৰ মাজলৈ আমি গৈ আছোঁ আমাৰ উন্নয়নৰ বাৰ্তালৈ। যে বিগত আমি 5টা বছৰত আমাৰ এই চৰকাৰখনে যিমানখিনি আমি উন্নয়নৰ কামখিনি কৰিলোঁ, আমি গৰীব লোকৰ পৰা আৰম্ভ কৰি আমি